2025 চনৰ ভিতৰত যদি আমাক জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে আমি শৰাইঘাটৰ কিৰণ আমি দেখাই দিম বিজেপি দলক আৰু এই বিজেপি দল আৰু চৰকাৰক আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিবলৈ আমি বাধ্য হ'ম। বাৰম্বাৰ ধৰি আমাক জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰি আহিছে। এই প্ৰতাৰণা আৰু প্ৰতিশ্ৰুতি বহুত হ'ল আৰু এই প্ৰতাৰণাৰ প্ৰতিবাদত আজি আহোম ৰাইজ সংঘবদ্ধ হৈছে, ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে আৰু 2025 চনটো ডেডলাইন। 2025 চনৰ ভিতৰতে আমাক জনজাতিকৰণ লাগিব আৰু ইয়াৰ পাছলৈ আমি অনন্তকাল জনজাতিকৰণৰ অপেক্ষাত আমি থাকিব নোৱাৰোঁ। যদি 2025 চনৰ ভিতৰত তেওঁলোকে জনজাতিকৰণ নিদিয়ে, যেনেধৰণে আমাৰ স্বগোষ্ঠীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰ আমি উফৰাই দিছিলোঁ, ঠিক তেনেধৰণে এই বিজেপি চৰকাৰখনো আমি উফৰাই দিবলৈ বাধ্য হ'ম। আৰু শৰাইঘাটৰ দ্বিতীয় ৰণ বুলি কৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভা নিৰ্বাচনৰ আগতে শৰাইঘাটৰ দ্বিতীয় যুদ্ধ বুলি কৈ ইয়াত আমাৰ ভোট খুজি তেওঁলোকে চৰকাৰ গঠন কৰিলে আৰু আজিৰ তাৰিখত আমাৰ প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ নকৰিলে, যাৰ বাবে আজিৰ তাৰিখত আহোম ৰাইজ সংঘবদ্ধ হৈ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। আৰু শৰাইঘাটৰ প্ৰকৃতৰণ কি আহোমৰ ডেকাতকৈ কোনেও ভালদৰে নাজানে। গতিকে 2025 চনৰ ভিতৰত যদি আমাক জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে আমি শৰাইঘাটৰ কিৰণ আমি দেখাই দিম বিজেপি দলক আৰু এই বিজেপি দল আৰু চৰকাৰক আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিবলৈ আমি বাধ্য হ'ম। আচলতে আমাৰ টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত অনুসৰি ইতিমধ্যে চৰাইদেউ, ডিব্ৰুগড় আৰু তৃতীয় কাৰ্যসূচী আমি শিৱসাগৰত অনুষ্ঠিত কৰিছোঁ। ইয়াৰ পাছতে আমাৰ লখিমপুৰত কাৰ্যসূচী হ'ব, গোলাঘাটত হ'ব আৰু এটা পূৰ্ব ঘোষিত কাৰ্যসূচী যে আমি জিলা আয়ুক্তৰ কাৰ্যালয় আমি ঘেৰাও কৰিবলৈ আজি লৈছোঁ। ইয়াৰ যোগেদি আমি জনজাতিকৰণৰ স্বাৰ্থ এখন দুটা দাবী ৰাখিছোঁ যে যথেছিগ্ৰে 6 জনগোষ্ঠীৰ ৰাইজক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে আৰু টাই আহোমক আমি এডোখৰ ভূমি বিচাৰিছোঁ যে স্বাৰ্থ এখন প্ৰদান কৰি যে এই জনগোষ্ঠীটোক আমি নিজকে সুশিক্ষিত হৈ যাতে আমাৰ অধিকাৰখিনি, প্ৰাপ্য অধিকাৰখিনি আমি সাব্যস্ত কৰিব পাৰোঁ, তাৰ কাৰণে আমি স্বাৰ্থ এখন বিচাৰিছোঁ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাখিনি তেখেতে অৱগত আৰু তেখেতে ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰি থৈ গৈছিলে, কিন্তু সেই প্ৰতিশ্ৰুতি তেখেতে আখৰে আখৰে পালন কৰা নাই। গতিকে আমি ভাবিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 5 বছৰ, আগৰ চৰকাৰে 5 বছৰ, 10 বছৰ অসমত শাসন চলালে বিজেপি চৰকাৰে। আমি বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ যে অনাগত যদি 25 চনৰ ভিতৰত যদি তেখেতসকলে আমাক জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে কিন্তু আমি আমাৰ আহোম ৰাইজৰ সকলোকে লগত লৈ এই চৰকাৰখন উফুৱাবলৈ বাধ্য থাকিম। হয় ৰঙামাটি, নহয় গুৱাহাটী, যি আহোমসকলৰ আমাৰ আগৰ যিবিলাক শ্লোগান আছিলে তেনেকুৱা এটা পণ আমি লৈছোঁ। এইবাৰ হয় ৰঙামাটি হ'ব, নাই গুৱাহাটী, আমি কোনো পৰ্যায়ে বিজেপি চৰকাৰক আমি শাসনত থাকিবলৈ নিদিওঁ। আমি যিকোনো মূল্যৰ বিনিময়ত কিন্তু এই বিজেপি চৰকাৰখনক আমি উফুৱাবলৈ বাধ্য থাকিম। গতিকে সকলো শ্ৰেণীৰ ৰাইজে যিটো অংশগ্ৰহণ স্বতঃস্ফূৰ্ত আজি ওলাই আহিছে তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। আপোনালোকক আমাক সহযোগিতা লাগিব তাৰ কাৰণে পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাক যাতে তেখেতে যদি আমি গাঁৱৰ ভূঞে চিঞৰি থাকোঁ নুশুনে, গতিকে আমি জিলা আয়ুক্ত কাৰ্যালয়ৰ যোগে তেখেতক আমি চিঞৰিবলৈ আহিছোঁ যাতে এই কথাকেইটাক তেখেতৰ কাণত পৰে, আৰু কাণত পৰি যাতে আমাৰ জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰে তাৰ কাৰণে বাজি থাকিবলৈ তেখেতক আহ্বান জনাইছোঁ।